আজিৰ এই অন্তিম পৰ্যায়ৰ নিৰ্বাচনত আমাৰ দুগৰাকীকৈ প্ৰাৰ্থী আছে অসম গণ পৰিষদৰ ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী প্ৰাৰ্থী আছে গুৱাহাটী আৰু ইউপিপিএলৰ প্ৰাৰ্থী আছে কোকৰাঝাৰ তো আমি 100% নিশ্চিত যে চাৰিগৰাকী প্ৰাৰ্থী এবাৰ খুব ভালকৈ খুব ভাল ধৰণে ভাল মাৰ্জিন লৈ জয়লাভ কৰিব হততে এটা কথা চৰ্চা হৈ থাকে ধুবুৰীটোক লৈ ধুবুৰী কি হ'ব কাৰণ তাত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হয় কিন্তু এটা কথা অতি স্পষ্ট যে জাভেদ ইছলামক ৰাইজে স্থানীয় ৰাইজ তেওঁ স্থানীয় এজন ব্যক্তি এটা ভাল ফেমিলিৰ পৰা দেউতাক মন্ত্ৰী আছিল মাকো এমএলএ আছিল তেওঁ এমএলএ আছিল আৰু যথেষ্ট সৰ্বৰহী জনসাধাৰণৰ প্ৰতি দায়বদ্ধ এজন যুৱক ৰাইজে খুব আন্তৰিকতাৰে তেওঁক আদৰি লৈছে আৰু এবাৰ ধুবুৰীত আজমল যুগৰ অৱসান ঘটিব আৰু সুদূৰ চামগুৰিৰ পৰা গৈ কেৱল এমপি হোৱাৰ আশাত ধুবুৰীলৈ যোৱা ধুবুৰী ৰাইজে প্ৰত্যাখ্যান কৰিব ধুবুৰী জনসাধাৰণে কংগ্ৰেছ মুক্ত আৰু এই আজমল মুক্ত ধুবুৰী এবাৰ বিচাৰিছে আৰু এইটোৱে হ'ব এই তিনিকোণীয়া যুঁজত আমাৰ প্ৰাৰ্থীগৰাকী আমি নিশ্চিত যে খুব ভাল ভোটৰ ব্যৱধানত তেখেতে জয়লাভ কৰিব আজিৰ এই অন্তিম পৰ্যায়ৰ নিৰ্বাচনত আমাৰ দুগৰাকীকৈ প্ৰাৰ্থী আছে অসম গণ পৰিষদৰ ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী প্ৰাৰ্থী আছে গুৱাহাটী আৰু ইউপিপিএলৰ প্ৰাৰ্থী আছে কোকৰাঝাৰ তো আমি 100% নিশ্চিত যে চাৰিগৰাকী প্ৰাৰ্থী এবাৰ খুব ভালকৈ খুব ভাল ধৰণে ভাল মাৰ্জিন লৈ জয়লাভ কৰিব হততে এটা কথা চৰ্চা হৈ থাকে ধুবুৰীটোক লৈ ধুবুৰী কি হ'ব কাৰণ তাত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হয় কিন্তু এটা কথা অতি স্পষ্ট যে জাভেদ ইছলামক ৰাইজে স্থানীয় ৰাইজ তেওঁ স্থানীয় এজন ব্যক্তি এটা ভাল ফেমিলিৰ পৰা দেউতাক মন্ত্ৰী আছিল মাকো এমএলএ আছিল তেওঁ এমএলএ আছিল আৰু যথেষ্ট সৰ্বৰহী জনসাধাৰণৰ প্ৰতি দায়বদ্ধ এজন যুৱক ৰাইজে খুব আন্তৰিকতাৰে তেওঁক আদৰি লৈছে আৰু এবাৰ ধুবুৰীত আজমল যুগৰ অৱসান ঘটিব আৰু সুদূৰ চামগুৰিৰ পৰা গৈ কেৱল এমপি হোৱাৰ আশাত ধুবুৰীলৈ যোৱা ধুবুৰী ৰাইজে প্ৰত্যাখ্যান কৰিব ধুবুৰী জনসাধাৰণে কংগ্ৰেছ মুক্ত আৰু এই আজমল মুক্ত ধুবুৰী এবাৰ বিচাৰিছে আৰু এইটোৱে হ'ব এই তিনিকোণীয়া যুঁজত আমাৰ প্ৰাৰ্থীগৰাকী আমি নিশ্চিত যে খুব ভাল ভোটৰ ব্যৱধানত তেখেতে জয়লাভ কৰিব